যিসকলৰ গাৰ্লফ্ৰেণ্ড আছে তো ঠিকেই গাৰ্লফ্ৰেণ্ড লৈ ঘূৰি ফুৰিব আৰু যাৰ গাৰ্লফ্ৰেণ্ড নাই এনেই বাইকখন ভাং 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 তোমাৰ তেল সোপা নজ্বলাবি ঐ পাতি এটাই ভাঙিলে মেইন পাতি চালা সৰস্বতী পূজাৰ দিনাখন ল'ৰা আৰু ছোৱালীয়ে প্ৰেমত পৰিছে আৰু মই অকল বিপদতহে পৰি আছো হে গাইস স্বাগতম জনাইছো নৱৰিচ্ছ অন্য এটা ভিডিঅ'লে আৰু বৰ্তমান মই কামৰ পৰাই মানে ষ্টাৰ্ট কৰি দিলো আৰু ভিডিঅ'টো আজি যিহেতু সৰস্বতী পূজা মানে ল'ৰা ছোৱালী মিলনৰ পূজা কাৰণ আজি মানে ভেলেণ্টাইন ডেট কেদি বেছি খতৰনাক দিন হয় কাৰণ মানে কেলে কৈছো এইটো কথা 14 ফেব্ৰুৱাৰী দিনাখন বহুত মানে মাক বাপেকে নিজৰ ল'ৰা ছোৱালীক কিছুমানক যাব নিদিয়ে আৰু ঘৰৰ পৰা ওলাই যাব নিদিয়ে ক'তো কিন্তু আজিৰ দিনত বাধা নাই সৰস্বতী পূজা আৰু সৰস্বতী দেৱীবিলাক জানেই আজি দিনত কেনেকুৱা তাকে আগবেলাটো যেনে তেনে পাৰ হ'বগৈ পিছবিলালৈকে গাভৰু দলং নেপকো দলং তাৰপিছত আপোনাৰ টিপাম দিলিঘাট দলং নহ'লে জয়গল এইবিলাকতে লগ পাব আৰু আগবেলাটো যেনে তেনে কষ্ট মষ্টে পাৰ কৰে পিছবিলালৈকে ছোৱালী নাপাত্তা গায়ব কাহা গয়া এয়া চা ক'বলৈ দেৰি নহ'লে এটাই মাল উঠাই নিলেই এয়া এতিয়া মানে মই যি পাথৰ পেলাব আহিছোঁ ৰাস্তা বনোৱা পাথৰ হয় মৰাণ ৰোড দি সোমাই আহিলোঁ নাহৰকটীয়া মৰাণ ৰোড দি সোমাই আহি এয়া গাঁৱৰ ভিতৰৰ ৰাস্তা দি গৈ আছোঁ আৰু মানে চেঙেলী জান বুলি কয় তো চেঙেলী জানলৈ গৈ আছোঁ আৰু ক'ত পৰিব এতিয়া আগত পাৰ্টি ৰখি আছে পাৰ্টি দেখাব ক'ত পেলাব লাগে কেনেকৈ কি কৰিব লাগে এয়া আমি পাই গ'লোঁ সেই চেঙেলী জান পিছফালে মোৰ ৰোড কিংখন আৰু বৰ ধুনীয়া গাঁও মানে মই অকলে অহা নাই পিছে আৰু এখন গাড়ী আহিছে হাওৱা এইডোখৰতে পেলালোঁ ৰাস্তা কিনাৰতে পাথৰখিনি লাহেকৈ আৰু গৈ থাকিম মাল দুটা পেলাই দিলোঁ এয়া চাহ এয়া পাতি এটাই ভাঙিলে মেইন পাতি চালা সৰস্বতী পূজাৰ দিনাখন ল'ৰা আৰু ছোৱালীয়ে প্ৰেমত পৰিছে আৰু মই অকল বিপদতহে পৰি আছো হে ন হে জানি ভাই মাকা অকল ল'ৰা ছোৱালী প্ৰেমত পৰি থাকে মই বিপদত পৰি থাকো এয়া বৰ ধুনীয়া গাঁও এই সৰস্বতী পূজাৰ দিনাখন ল'ৰা ছোৱালী চকুৱে চাই প্ৰেমত পৰিছে আমি বিপদতে পৰিছোঁ একো নাই ই আছে মূলত ইয়াৰ নামটো পেঁচা ই আৰু মই মিলি দুটাই চকুত থৈ ইউ বলটো টাইট কৰি থাকিব লাগিব ধুনীয়াকৈ হয় নাই কিবা টাইট দিব লাগিব গৰকি টাইট দিব লাগিব হয় নাই বাৰু মই কামটো এনেকৈ কৰি থাকিম আৰু ৰাস্তাই সৰস্বতী চাই গৈ থাকিম তাকে আৰু আজিৰ দিনত মই বিশেষকৈ ল'ৰাকেইটাক কৈছোঁ যিসকলৰ গাৰ্লফ্ৰেণ্ড আছে তো ঠিকেই গাৰ্লফ্ৰেণ্ড লৈ ঘূৰি ফুৰিব আৰু যাৰ গাৰ্লফ্ৰেণ্ড নাই এনেই বাইকখন ভাং 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 তোমাৰ তেল সোপা নজ্বলাবি ঐ নজ্বলাবি সেই তেলখিনিয়ে দুদিন ঘূৰিব পাৰিবি আকৌ দেই হ'ব দে আজি ভিডিঅ'টো ইমান ডাঙৰটো কৈছোঁ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ।